নগাঁৱৰ কচুৱাত বোৱাৰী লাভাৰ কুকিল হীৰা। বোৱাৰী দেখিলেই ফুচুলাই পেলাই কুকিলে। পূৰ্বে দুবাৰ বিয়া পাতিও মন ভৰা নাই কুকিলৰ। পুনৰ এগৰাকীৰ প্ৰেমত পৰি পলুৱাই নিলে কুকিলে। ৰাজ্যত যেন এতিয়া উঠিছে পৰকীয়া প্ৰেমৰ জোৱাৰ। এইবাৰ দুগৰাকীকৈ বিবাহ কৰা যুৱকৰ সৈতে পলাল এগৰাকী বোৱাৰী। পৰকীয়া প্ৰেমে এতিয়া জুই জ্বলাইছে বহু লোকৰ সুখৰ সংসাৰত। এইবাৰ তেনে এক ঘটনা সংঘটিত হৈছে নগাঁৱৰ কচুৱাৰ লুটুমাৰী লংকা গাঁৱত। এঘৰলৈ বুলি 20 জুনত কন্যা শিশুসহ ওলাই গৈছিল মাতৃ, আৰু যি ওলাই গ'ল পুনৰ আৰু উভতি নাহিল এইগৰাকী বোৱাৰী। পিছে কলৈ গ'ল এইগৰাকী বোৱাৰী? জানিব পৰা অনুযায়ী পলাই গ'ল কচুৱাৰ ৰংজাপ বগলাজানৰ কুকিল হীৰা নামৰ এইগৰাকী বিবাহিত পুৰুষৰ সৈতে। এবাৰ নহয়, দুবাৰ নহয়, 3বাৰকৈ বিবাহপাশত আবদ্ধ হোৱা এইগৰাকী কুকিল হীৰাই বোৱাৰী দেখিলে ফুচুলাই নি বিবাহপাশত হেনো আবদ্ধ কৰাৰ অভিযোগো আছে। আনহাতে এইগৰাকী বোৱাৰীক লৈ যোৱাৰ পিছৰে পৰাই পত্নী ঘূৰি নহাত স্বামীৰ ঘৰত হাহাকাৰ অৱস্থা। বৌৰে নাইকিয়া, বৌৰক বিচাৰোঁ বচোন ওলাই গ'ল। তাৰপিছত বিচাৰ খোচাৰ কৰি আছো, গোটেইখন মানে ওচৰ পাজৰে চবতে বিচাৰ খোচাৰ কৰি আছো। কৰা অৱস্থাত মানে এই লংজা বস্তাতে গৈছিলো। যোৱা অৱস্থাত মানে মানুহবিলাকক লগ পাইছো, জাম খাই আছে। জাম খোৱা অৱস্থাত তাৰপিছত মানে সুধিলো এই এইপিনি মানুহ এজনী আহিছিলে নেকি? তেনেস্থলীত মানে ক'লে ছোৱালী বোৱাৰী এজনী লৈ গৈছে পোৱালীৰ সৈতে। স্বামীৰ অনুৰোধ যাতে কণমানি জীয়ৰীৰ লগত পত্নী পুনৰ ঘূৰি আহে নিজ ঘৰলৈ। উল্লেখ্য যে ঘটনা সন্দৰ্ভত কচুৱা আৰক্ষী থানাত স্বামীয়ে দাখিল কৰিছে এজাহাৰ। যদিও বৰ্তমানলৈকে আৰক্ষীয়ে একো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী স্বামীয়ে। মই ঘৰত নাছিলো, ঘৰত নাথকা অৱস্থাত মাইকীজনী মানে মই যেতিয়া ঘৰৰ পৰা আহিছো, যেতিয়া 6টামান বজাত মানে ঘৰলৈ আহিছো মানে পথাৰৰ পৰা আহিছো আৰু আহোঁতে মোৰ দেউতাই মানে ইয়াতে বহি আছে আৰু ঘৰৰ সন্মুখতে। সুধিলো দেউতাক বোৱাৰী ক'লে গ'ল? বোৱাৰী দোকানলৈ গৈছে বুলি ক'লে মানে। আৰু সদায় যায় এনেকৈ। ঘটনাটো শুকুৰবাৰ 20 তাৰিখ শুকুৰবাৰে 4টামান বজাত গৈছে বুলি কৈছে আৰু 4টা, 4:30 এনেকুৱামান বজাত গৈছে আৰু। তাৰপিছত দেউতাক সুধিলো ক'লে গ'ল বুলি কওঁতে সি কৈছে দোকানলৈ গৈছে, আৰু সদায় গৈ থাকে এনেকৈ। বুজিছোঁ এতিয়াও যেন অহা নাই, আৰু সদায় স্কুটিখন লৈ যায়, সেইদিনাখন স্কুটিখন লৈ যোৱা নাই। নোযোৱা অৱস্থাত মানে বিচৰা কৰা কৰিছোঁ, নাই পোৱা নাই। তেনেকুৱা স্থলীতে আমাৰ মানে মাহী পিতেক আহিলে। অহাৰ পিছত ক'লোঁ বৌৰে নাইকিয়া, বৌৰক বিচাৰোঁ বচোন ওলাই গ'ল। তাৰপিছত বিচাৰ খোচাৰ কৰি আছো, গোটেইখন মানে ওচৰ পাজৰে চবতে বিচাৰ খোচাৰ কৰি আছো। কৰা অৱস্থাত মানে এই লংজা বস্তাতে গৈছিলো। যোৱা অৱস্থাত মানে মানুহবিলাকক লগ পাইছো, জাম খাই আছে। জাম খোৱা অৱস্থাত তাৰপিছত মানে সুধিলো এই এইপিনি মানুহ এজনী আহিছিলে নেকি? তেনেস্থলীত মানে ক'লে ছোৱালী বোৱাৰী এজনী লৈ গৈছে পোৱালীৰ সৈতে। আমি গম পাম তেনেকৈ কৈছে আৰু। কোনে নিছে বুলি খবৰ দিছে? মানে কুকিল হীৰা বুলি। কামপুৰৰ পৰা পুষ্প চৌধুৰীৰ ৰিপৰ্ট, প্ৰাগ নিউজ ডিজিটেল।